হাই গাইজ পুনৰ আকৌ এবাৰ স্বাগতম জনাম নতুন এটা ভিডিঅ'লৈ। তো আজি শুৱালকুছি যাবৰ কাৰণে ওলাইছোঁ। তো এইকাৰণে কামৰ কাৰণে ভিডিঅ' বনাব পৰা নাই আৰু বাইদেউ আহিল, বাইদেউৰ কিবা ডকুমেণ্টেৰীৰ কাম আছে। তো তাৰ কাৰণে অলপ বাইদেউক হেল্প কৰি দিওঁ আৰু তাতে কিবা অলপ ভিডিঅ' আপোনালোককো দেখাম, কি দেখা পাওঁ তাত শাল আৰু কেনেকৈ কি এইবিলাক প্ৰচেছবিলাক কৰে, কাপোৰ বোৱা এইবিলাক গোটেইখিনি দেখাম আৰু বাইদেউৰ কিবা ডকুমেণ্টেৰী কাম আছে। তো আজি মানে লোকেশ্যনবিলাক চাই আহোঁ, লোকেশ্যনবিলাক চাই আহি পেলাই কালি আকৌ এবাৰ যাব লাগিব। হয়তো কালি যাব নোৱাৰিম মই, কিন্তু আজি একবাৰ আপোনালোককো দেখাওঁ, বহুত দিন ভিডিঅ' দিয়া নাই। তো ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভাল চাই এটা কমেণ্ট কৰি দিব। তো এতিয়া মই ওলাই যাওঁ আৰু বাহঁতো আহিছে আৰু ওলাই যাওঁ আৰু মই এতিয়া ওলাই। এতিয়া আৰু যাই আছোঁ মোটামুটি আহি পেলাই আপোনাৰ কোনে ঘৰ পালোঁ, মোৰ ঘৰ কেন্দ্ৰ কোনা আপোনাৰ ঘৰ আহি পাব। চিধা যাব আৰু তো আহি পেলাই এনেকুৱা এটা জেগা পালোঁ, একদম নিস্তব্ধ জেগা। ইয়াৰ পৰা আৰু শুৱালকুছি 10 কিলোমিটাৰ আছে। তো বহুতে ভাল লাগিছে জেগাটো। সেই কাম বনৰ মাজত মানে ব্যস্ত থকাৰ পিছত অলপ কেতিয়াবা উইকত একদিন মানে এনেকৈ ওলাই ভাল লাগে আৰু একদম নেচাৰেল পৰিৱেশৰ মাজত। এতিয়া আৰু শুৱালকুছি পামেই আৰু বহুতে ভাল লাগিছে। বহুত দিন মূৰত আজি ওলাই আহিছোঁ। লাষ্ট গৈছিলোঁ শ্বিলং ট্ৰিপ যে গৈছিলোঁ, তাৰ পৰা একো ক'তো যোৱাই নাই আৰু। তো শ্বিলং ট্ৰিপো যাম অতি সোনকালে এটা। তো এতিয়া আপোনালোকে ভালকৈ ভিউটো চাওক, মই দেখাই আছোঁ। তো বৰ্তমান এতিয়া আহিফালে আমি বস্ত্ৰ উদ্যান আহি পালোঁ আৰু এইখন বস্ত্ৰ উদ্যান আৰু এইখন হৈছে শুৱালকুছিৰ মেইন গেট। এইটো হ'ল মোৰ বাইদেউ, আমি কিবা ডকুমেণ্টেৰী কামত আহিছোঁ। তো এইখন মেইন গেট, ইয়াৰ পৰা আৰু ভিতৰত সোমাই যাম আৰু। তো এইখন আজি খোলা আছে 10টাৰ পৰা ৰাতিপুৱা 7টা বজালৈকে খোলা থাকে আৰু সোমবাৰে বন্ধ থাকে এইখন বস্ত্ৰ উদ্যান। বাকী আহোঁতে একবাৰ সোমাম যদি পাৰোঁ, এতিয়া বাৰু ভিতৰলৈ যাওঁ। তো আমি এতিয়া ফাইনেলি আহি পালোঁ। দাদা এজনক সুধিছিলোঁ, তো সিহঁতৰে হৰমোহন কি বুলি কয় চিল্ক ফেক্টৰী আছে। তো দাদাকে সুধিলোঁ, দাদাই এতিয়া ডাইৰেক্ট আমাক ভিতৰলৈ লৈ যাই আছে। আৰু আগতে সেইটো মোৰ বাইদেউ আছে, তেওঁৰ পৰা সম্পূৰ্ণ প্ৰচেছখিনি আমি কি কেনেকুৱা প্ৰচেছ হয় আৰু শালখনো দেখুওৱাৰ কথা কৈছোঁ। আৰু দাদাও আমাক দেখাম বুলিয়ে ক'লে গোটেইখিনি। তো এতিয়া ভিতৰলৈ সোমাই যাওঁ। তো ভিতৰত এইবোৰেই হৈছে শাল আৰু বাইদেউ কথা পাতি আছে, মানে গোটেই প্ৰচেছখিনি ক'ত কি কৰিব পৰা যায়। আৰু ইয়াতে মানে মেইন কথা হৈছে, ইয়াতে মানে প্ৰচেছটো এতিয়া দেখাব নোৱাৰে, কাৰণ সেইবোৰ বইল কৰিব লাগে আৰু বহুত টাইম লাগে। তাৰ কাৰণে আমাক এড্ৰেছ এটা দিছে, আমি তালৈকেও যাম, তাতে আপোনালোকক দেখাম। তো ইয়াতে আমাক কৈ দিলে আৰু গোটেইখিনি কথা। আৰু যিহেতু মুগাটো GI টেগো পালে, তো তাৰে কথাখিনিও ক'লে আমাক। আমি গোটেইখিনি কথা সুধিলোঁ আৰু আপোনালোকক মই সূতাবোৰ দেখাই আছোঁ। মানে মুগা পলুৰ সূতাটো কেনেকুৱা আৰু পাট পলুৰ সূতাটো কেনেকুৱা আপোনালোকে ইয়াত চাবই পাৰিব। এতিয়া দাদাই মানে কৈ আছে আৰু ক'ত আমি সেইটো প্ৰচেছটো আমি ক'ত দেখা পাম। তো তাৰ কাৰণে দাদাক গোটেইখিনি বস্তু সুধি লৈছোঁ, ক'ত কেনেকুৱা কি প্ৰচেছত বস্তুবিলাক হয়। এইটো আমাৰ ডকুমেণ্টেৰী এটা শ্বুটে হ'ব, তো সেইটো কাৰণে গোটেইখিনি বস্তু সুধি লোৱাটো দৰকাৰ। এতিয়া সেইকাৰণে দাদাই কৈ আছে। আৰু এইবোৰে হৈছে আপোনাৰ পাট পলুৰ সূতা, আৰু এইটো হৈছে আপোনাৰ মুগা পলুৰ সূতা। আপোনালোকে একদম ব্ৰাউন যিটো দেখিছে সেইটো মুগা পলু। আৰু আজি মই লাইফৰ ফাৰ্ষ্ট টাইম দেখিলোঁ, বহুতে ভাল লাগিছে, এক্সপিৰিয়েঞ্চটো বহুত ভাল ইয়াতে আহি। তো এতিয়া ইয়াৰ পৰা আৰু ওলাওঁ আৰু ইয়াতে কথা বতৰাখিনি পাতিলোঁ গোটেই, মানে মেইন মালিকটো নাই, সেইকাৰণে অলপমান দেৰিকৈ মানে আহি পেলাই কথাখিনি পাতিম। আৰু শ্বুটিংটো কালি হ'ব। আৰু আপোনালোকক মই এটা বস্তু দেখাইছোঁ, যিটো পলুৰ মানে আপোনাৰ চেলটো থাকে আৰু যিটোৰ পৰা মানে প্ৰচেছ কৰি বনোৱা হয় সূতাটো, মই আপোনালোকক সেইটো বস্তু দেখাই আছোঁ। এইটো হৈছে আপোনাৰ এইটো হৈছে মুগা পলু, আৰু এইটো হৈছে কি বুলি কয় আপোনাৰ এইটো আৰু এটা আছে। তো এনেকুৱা এটা কিবা এটা প্লেচ পালোঁ। এইটো কিবা ফাৰ্ম নেকি? এইটো চৰকাৰী চাগে ন? তো
চৰকাৰী মুগা লাট ভঁৰাল শুৱালকুছি কামৰূপ এইটো কিবা আহি পালোঁ তাতে একবাৰ সোমাই চাওঁ বন্ধ নেকি এইটোৱে চোন এইটোৱেইটো শুৱালকুছি বন্ধ আছে চাগে নহয় এইটোৱেই সেইটো মানুহ ঘৰ এইটো বন্ধ নাই তালা মাৰা আছে এনে খুলিব নোৱাৰা না আপোনালোকে পলুই যে পাত খায় এইটো নেকি নুনি গছৰ গুটি এইটো বস্তু পলুৱে খায় এইটো আৰু পাতটো এইটো নেকি এখন গোটাই বাগান আৰু এইটো অফিসটো আজি বন্ধ আছে নেকি কি বা ভাল তলা মাৰা নাই কিন্তু কোনো নাইও কিন্তু চৰকাৰী হয় তো চাই লওঁ অলপ এই খুৰা এটা আছে কথা পাতি সুধিলোঁ অলপ মানে মুগাটো মানে বাহিৰত হয় নেকি মুগাটো বাহিৰত এইবিলাক মুগাৰে গছ আচ্ছা মানে আমি তাৰ পৰা আহিছিলোঁ কিন্তু আজি মানে ঠিক কৰিব নাই আমি কালি ঠিক কৰিম তো আমি ভাবিছোঁ যে লোকেশ্যন মানে একবাৰ জায়গাটো আগতে চাই লোৱাটো ভাল চাই লওঁ মানে এইটো কাৰণে আহিছোঁ আচ্ছা ষ্টাৰ্টিংটো ক'ৰ পৰা হয় এইটো পকলৰ পৰা পকল হ'ব তাৰপিছত পখিলে কণী পাৰিব ইয়াতে মানে এইটো গৰম কৰি কিনে এইটো মানে ফাৰ্ষ্ট ষ্টাৰ্টিংটো ইয়াৰ পৰা হয়নে ইয়াৰ পৰা আচ্ছা পকলৰ পৰা আকৌ পকল বনোৱালৈকে আচ্ছা গোটেইখিনি এই পখিলা ন পকলৰ পৰা পখিলা এইকেইটাৰ পৰা পখিলা হয় আকৌ এই পখিলা এইটো হ'ল মুগাৰ আচ্ছা মানে এই বস্তুটোৰ পৰা আকৌ এই পখিলা হয় পখিলা আচ্ছা তাৰপিছত কণী আচ্ছা পখিলাটো আকৌ কণী পাৰে এই কণীটো যেতিয়া হেড হ'ব তেতিয়া মানে পলটো আচ্ছা মানে কণীটো যেতিয়া ডাঙৰ মানে ফুটি উঠিব আৰু তেতিয়া তেতিয়া পলু উঠিব এইবোৰ ন ইয়াতে এই পাতে খায় বেলেগটো নাখায় আকৌ এৰাপাত খায় কেঁচুৰ পাত খায় আচ্ছা আৰু মুগাই খায় এইটো হৈছে পলু আচ্ছা তাত ইয়াৰ পৰা ইয়াৰ পিছত যেতিয়া বেছিয়ে হ'ব এইটো 5 নম্বৰ এইটো 4 নম্বৰ ষ্টেজ কৰিছে 4 দিনমান পিছত এইকেইটা যে বেলেগ বেলেগ কালাৰ এইটো কালাৰটো নেচাৰেলি আহে নেকি নেচাৰেলি এইটো ৰেড কালাৰ এইটো হোৱাইট কালাৰ আৰু এইটো অলপ ইয়েলো টাইপ এইটো হ'ল এই পাত ইয়েলো টাইপ আৰু এইটো হ'ল পাত নিজে মানে এইটো বস্তুৰ পৰা যাই ফেলে পখিলা হয় পখিলাৰ পৰা আপোনাৰ এই কণীটো পাৰে তাৰ পৰা পলু হয় তাৰ পৰা কলপাতত আহে আচ্ছা তাৰ পৰা এতিয়া কলপাতত আহিব ন এতিয়া আকৌ এইটো হাৰভেষ্ট কৰিলে আকৌ এইটোৱে ওলাব সেই পলুটো যাই ফেলে ইয়াৰ পৰা আকৌ এইটোৱে ওলাব এইটো মানে পকাটো উলিয়াই পেলাই এইটো মানে কেক বনাব বইল কৰি কেক বনা যাব কেক বনালে সূতা হ'ব স্পিনিং কৰা আচ্ছা এইটো মানে তাৰপিছত আমাৰ মানে আগতে এনেকৈ কাটিছিল আজিকালি এইটো ওলাইছে মানে আপোনালোকে এতিয়া গৰম মানে সূতা উলিয়াই থাকে নে গৰম পানীত বইল কৰিব লাগিব তো এইখিনি আৰু প্ৰচেছ গোটেইখিনি আপোনালোক দেখাবলৈ মই এইবিলাক আকৌ পখিলাবোৰ থৈ দিয়ে মানে ইয়াত পলুবিলাক থাকে পলুবিলাক ইয়াৰ পৰা মানে যেতিয়া ডাঙৰ হৈ পেলাই কি বোলে পখিলা হয় আৰু পখিলা হোৱাৰ পিছত ইয়াতে কণী পাৰে কণীবোৰ এনেকুৱা আৰু কণীবোৰ যেতিয়া কণী পাৰে তাৰ পৰা আকৌ এই পলুবোৰ ওলায় আৰু এই পলুবোৰে যদি গৰম দিন হয় 45 দিন আৰু যদি ঠাণ্ডাৰ দিন হ'ল 65 দিনত মেচুৰ্ড হৈ পেলাই আকৌ কলপাতত মানে থোৱা যায় কলপাতত থোৱা যোৱাৰ পিছত আকৌ এইটোৱে ওলায় তাৰ পৰা বইল কৰি পেলাই মেচিনত দি সূতা ওলায় এইটোৱে আৰু প্ৰচেছ তো এইখিনি আপোনালোক যিখিনি মানে চেষ্টা কৰিলেও দেখুৱাবৰ কাৰণে সম্পূৰ্ণ প্ৰচেছটো তো কালি আহিম আকৌ একবাৰ ভালকৈ আৰু ভালকৈ এটা ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম আজিলৈ ইমানে এতিয়া আৰু ইয়াৰ পৰা ওলাই যাব মুগা কাপোৰ লোৱা মানুহ কমিলে তো এতিয়া এইফালে বৰ্তমান ব্ৰহ্মপুত্ৰ নদী পাৰ পালোঁ ইয়াতে অলপ টাইম মানে অলপ
ৰহিছোঁ ৰিলেক্স কৰিছোঁ তাৰপৰা আৰু এতিয়া ঘৰলৈ ওলাই যাম আৰু অলপ দেৰিকৈ এইটো হ'ল চিষ্টাৰ এইটো হ'লে ব্ৰহ্মপুত্ৰ নদীৰ কাষতে আৰু বহি আছোঁ একদম ধুনীয়া বতাহ চলি আছে আমাৰ গোটেইখিনি কাম হ'লেই আৰু বাকী কালি আৰু পৰহি অফিচ বন্ধ থাকিব তো 21 তাৰিখে বাকী কামখিনি কৰা হ'ব আজি আৰু ইয়াৰ পৰা ডাইৰেক্ট ঘৰলৈ যাম তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ মানে লগ পাম নেক্সট এটা ভিডিঅ'ত